হাই গাইছ, জানানে সকলোৱে জীৱনটো হাঁহ ল'বও পাৰে, জীৱনটো কান্দ ল'বও পাৰে, জীৱনটো সকলো দূৰ দূৰণলৈ আগুৱাই যাব পাৰে। মানুহৰ একো বোলা বস্তু আৰু মানুহে যদি কৰিব খোজে বহুত 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 কৰ্ম কৰিব পাৰে। যেনে বটগাছৰ বিচিটো চাবিচোন অলপমান সৰু, কিন্তু তাৰ গাছটো চাবিচোন কিমান বৃহত্তম ডাঙৰ। প্ৰথমতে বটগাছৰ বিচিটো আছিল অলপমান, লাহে লাহে অলপ 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 অলপকৈ কিমান দূৰ আগুৱাই গৈছে জানানে? ঠিক মানুহৰো মনটো সৰু, কিন্তু যদি প্ৰচাৰ প্ৰচাৰণা কৰি আগুৱাই যাব পাৰে, ডাঙৰ মানুহ হ'ব পাৰিব। মানুহ মানে হৈছে বহুত কিবা কিবি। মানুহ যি ভাবে যদি কৰে সিটো কৰিব পাৰিব, কাৰণ মানুহৰ দেহত ইমান এটা অফুৰন্তি শক্তি আছে যাক নাকি চকুৰে দেখা নাযায়, মতন কৰিলে কৰা যায়। মানুহ হৈছে বস্তু, প্ৰকৃতিৰ জীৱৰ তৈয়াৰ কৰিছে চব মানুহে তৈয়াৰ কৰিছে। ভগৱান আছে, কিন্তু মানুহে হৈছে ভগৱান আৰু মানুহৰ মনটোই হৈছে ভগৱান।